Hello learners, welcome to my channel. আমি এতিয়া permutation combination discuss কৰি আছো class 11 or chapter number 7 হয়নে তো আগৰ দুটা ক্লাছত আমি combination discuss কৰিলো আৰু আজি আমি বহুত important দুটা question চাম ভালকে বুজি লবা তোমালকে আৰু question কিটা লোৱা হৈছে miscellaneous exercise on chapter 7 তোমালকৰ যেটো permutation combination chapter আছে তাৰ miscellaneous exercise ওপা লোৱা হৈছে আৰু এটা লোৱা হৈছে তাত exerciseত কৰি থোৱা আছে আৰু এটা কৰিবলে দিয়া আছে ঠিক আছে তো let us start তো ইয়াত চাইতে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চনটো দিছে from a class of 25 students 10 are to be chosen for an excursion party classroom to total student আছে 25 and you have to select 10 students for an excursion party whole then there are 3 students who decide এনেকুৱা আমাৰ থাকে নহয় suppose আমাৰ পিকনিক এৰেঞ্জ কৰিছে তো তোমালোকৰ কি হয় এনেকুৱা গ্ৰুপ কে থাকে নহয় বলে আমি গলে তিনিজনেই যাম বা কোনোবা দুজনৰ গ্ৰুপ থাকিব বলে গলে আমি দুজনেই যাম ই গলেহে মই যাম এনেকুৱা থাকে নহয় ন তো তেনেকুৱা মানে এই ক্লাছৰুমটোতো তিনিজন আছে এনেকুৱা তিনিজন ষ্টুডেন্ট আছে হিহতে কি কৈছে যে গলে তিনিজনেই যাব আৰু নগলে এজনো নাযায় মানে হিহতৰ ইমানে ভাল ফ্ৰেন্ডশিপ কৈছে যে আমি যদি যাও তিনিজনেই যাম আমাক তা মানে তুমি যদি তাৰে এজনক সিলেক্ট কৰিব বিচাৰা এজন নাযায় কিন্তু তুমি হে তিনিজনৰ ভিতৰত তা মানে হয় গুটে তিনিজনকে সিলেক্ট কৰিব লাগিব আৰু নহলে তুমি এজনকো সিলেক্ট কৰিব নোৱাৰা হিহতৰ কন্ডিশনে হেতু গলে তিনিজনেই যাব আৰু নগলে এজনো নাযায় ঠিক আছে তো এনেকুৱা ষ্টুডেন্ট থাকিলে তো এটা প্ৰবলেম হৈ যায় no আমাক যদি এই কোৱেশ্চনটোত if the question is like that you have to select 25 you have total 25 students in the class and you have to select 10 students for an excursion party then the answer will be very simple 25C10 যদি আমাৰ কোৱেশ্চনটো হলতেন যে ক্লাছৰুমটো 25 টা ষ্টুডেন্ট আছে তুমি এক্সকাৰশন পাৰ্টিটোলে 10 জন ষ্টুডেন্ট সিলেক্ট কৰিব লাগে কিমান ওয়েজত পাৰিম তেতিয়া আমাৰ আনসাৰ হলতেন 25C10 হয়নে কিন্তু ইয়াত আকৌ এই তিনিজন ষ্টুডেন্টৰ কথা আহি গল নহয় গমপাইছা গুটিকে গুটে ফোকাসটো হৈছে এই তিনিজন ষ্টুডেন্টৰ তো ইয়াত আমাৰ কি হ'ব here we have to consider two cases depending on these three students এই ষ্টুডেন্ট কিটাৰ ওপৰত ডিপেন্ড কৰি আমাৰ এটা দুটা পসিবিলিটিজ আহিব কি আহিব যে if the three students are selected for the excursion party and the second case is that if those three particular students are not selected for the excursion party বুজি পাইছা না কাৰণ গুটে তিনিজন এই তিনজন ষ্টুডেন্টে এনেকুৱা এটা কন্ডিশন আমাক দিছে যে হিহতৰ মাজৰ আমি এজনক বা দুজনক কোনো পধ্যে নিব নোৱাৰো নিলে তিনিজনকে নিব লাগিব আৰু নহলে নিনিলে এজনো নাযায় গতিকে কি কৰিম আমি এটা দুটা কেস কনসিডাৰ কৰিম এটা কেছত কি বুলি লম যে যদি হে তিনিজন ষ্টুডেন্টকে আমি কনসিডাৰ কৰি লও যদি তিনিজন ষ্টুডেন্টক আমি এক্সকাৰশন পাৰ্টিটোত নিউ বুলি কও তেতিয়া হলে এক্সকাৰশন পাৰ্টিটো হে 10 জনৰ যেটো পাৰ্টি হ'ব হেতু আমি কিমান ওয়েজত সিলেক্ট কৰিব পাৰিম and second case কি আহিব if the three students are not joining the excursion party then number of ways of selecting these 10 students out of the remaining students কিমান হ'ব বুজি পাইছা না গতিকে আমাৰ হাতত এতিয়া দুটা কেস আহিলে হল তো কেস নম্বৰ 1 ত কি কৰিম case 1 will be that if the three particular students are joining the excursion party আমাৰ হাতত student কিমান আছে we have total 25 students and we have to select 10 students হৈ গল and if you are selecting these three particular students for the excursion party তেতিয়াহলে তিনিজন তুমি সিলেক্ট কৰিলাই মানে আৰু কেজন সিলেক্ট কৰিব লাগিব 10 জন হ'বলে হলে আৰু 7 সিলেক্ট কৰিব লাগিব বুজি পাইছানে গতিকে এই আমি তিনিজন যদি আহিলে আমাৰ এটা কথা হল বাকি 7 জন আমি কিমান ওয়েজত সিলেক্ট কৰিব পাৰিম সো এই তিনিজন আমি কি কৰিব লাগিব এই 7 জন আমি যে কালি এটা কোৱেশ্চন কৰিছিলো কাৰ্ডৰ কোৱেশ্চন এটা মনত আছে নে যে 5 কাৰ্ড কম্বিনেশন আমাক লাগে but there was a condition that exactly one of them is a king condition ta disile নহয় এটা কিং হবই লাগিব তেতিয়া আমি কি কৰিছিলো the king can be selected from the king only and we out of 52 cards we have total 4 king তো এটা কাৰ্ড যদি কিং হবলে হয় হে কাৰ্ডটো আমি হে 4 কিংৰ মাজৰ পাই সিলেক্ট কৰিব লাগিব and the 4 a remaining গিটা কি আছিল they may be any cards
হয় নে এটা কিং হ'ব লাগিব বুলি কৈছে বাকিকেইটা কাৰ্ডত একো কণ্ডিশ্যন দিয়া নাছিলে সেইকাৰণে আমি ৰিমেইনিং 4 কাৰ্ড যে চিলেক্ট কৰিব লাগে সেইটো আমি ৰিমেইনিং কাৰ্ডৰ পৰা চিলেক্ট কৰিম 4 কিং and 48 other cards and among those 48 cards these 4 cards will be selected in 48C4 ways গতিকে আমাক ইয়াত এটা কাৰ্ড সোমাই আছে ইয়াত চাৰিটা কাৰ্ড সোমাই আছে দুইটাই আমাক লাগে কাৰণ আমাক 5 কাৰ্ড কম্বিনেশ্যন লাগে therefore multiplication principle will be used এটো আমি কালি কৰিছিলো এই কোৱেশ্চনটো এটা তেনেকুৱা টাইপৰে আমি ফাৰ্স্ট কেছত কি কৈছো when the three particular students are joining the excursion party তেতিয়াহলে আমাৰ হাতত তিনিজন আহিয়ে গ'ল আৰু কেজন সিলেক্ট কৰিব আছে আৰু 7 জন সিলেক্ট কৰিব আছে সিলেক্ট কৰিম that is combination হা 7 জন এতিয়া কিমানৰ মাজৰ পৰা সিলেক্ট কৰিম 25 ৰ পৰা কৰিম নেকি আমাৰ টোটাল যে 25 আছিল তাৰ পৰা আমি 7 জন সিলেক্ট কৰিম নেকি নকৰো কেলে নকৰো কাৰণ 25 ৰ পৰা আমি তিনিজন অলৰেডি লৈ ললো নহয় হয়নে এই তিনিজনটো আমি অলৰেডি লৈ লৈছো গতিকে ৰিমেইনিং ষ্টুডেন্টস কিমান হ'ব 25 - 3 that is 22 therefore we have to select these 7 pupil from these 22 students remaining 22 students বুজি পালা নহয় 25 জন ষ্টুডেন্ট ক্লাছৰুমটোত বহি আছে তাৰ মাজৰ পৰা আমি সেই পাৰ্টিকুলাৰ তিনিজন ষ্টুডেন্ট উলিয়াই আনিলো ক্লাছৰ বাহিৰলে যে ইহঁতক আমি সিলেক্ট কৰিছো তেতিয়ালে ক্লাছৰুমটোত থাকি গল কেজন 22 জন থাকি গৈছে হে 22 জনৰ পৰা আমি এটা randomly 7 জন সিলেক্ট কৰিব লাগে বুজি পাইছা গটিকে when the all the three students are joining the excursion party then the remaining 7 students can be selected in 22C7 ways বুজি পালা আৰু এটো তুমি ইচ্ছা কৰিলে এনেকে দেখাব পাৰা যে আমি 3 ষ্টুডেন্টৰ মাজৰ পৰা হে তিনটাটো আমি সেপাৰেট কে থৈ দিছো কাৰণ হিহঁতৰ ওপৰতে গুটে কেছটো ডিপেন্ড কৰি আছে হয়নে হে তিনটা ষ্টুডেন্টৰ মাজৰ পৰা আমি যদি তিনটাকে লৈ লওঁ মানে বেলেগ এটা কালাৰ দি দেখাও হে তিনটা ষ্টুডেন্টৰ মাজৰ পৰা যদি আমি তিনটাই লৈ লওঁ আৰু বাকি ৰিমেইনিং 22 ষ্টুডেন্টৰ পৰা আমি 7 লৈ ললো ইয়াত আছে তিনটা ষ্টুডেন্ট ইয়াত আছে 7 ষ্টুডেন্ট আমাক লাগে 10 ষ্টুডেন্ট therefore both are important both are required হয়নে দুইটাই লাগিব আমাক সেইকাৰণে মাল্টিপ্লিকেশন প্ৰিন্সিপল যেতিয়া দুইটা জিমান বিলাক থাকে সব যেতিয়া লাগে যেতিয়া লাগি থাকিব তেতিয়ালৈকে মাল্টিপ্লিকেশন প্ৰিন্সিপল আহে আৰু অৰ থাকিলে প্লাস হয় তো when all the 3 students are joining the excursion party then number of ways of selecting the 10 students will be 3C3 into 22C7 ইচ্ছা কৰিলে তোমালকে কম্বিনেশনৰ ফৰ্মুলা ইউজ কৰি দিব পাৰা NCN হলে আমাৰ 1 হয় গতিকে 3C3 ভ্যালু 1 আহিব তো ইয়াত থাকি গৈছে 22C7 আৰু ইচ্ছা কৰিলে এটো তোমালকে কম্বিনেশনৰ ফৰ্মুলা ইউজ কৰি আনসাৰটো উলিয়াব পাৰা ঠিক আছে এটা কেস হৈ গল আৰু এটা পসিবিলিটিজ আছিল নহয় আমাৰ কি আছিল যে যদি আমি এই তিনটা ষ্টুডেন্ট সিলেক্ট নকৰো তেতিয়া আমি হে 10 জন ষ্টুডেন্ট কেনেকে কিমান ওয়েজত সিলেক্ট কৰিম এটা চাবা দেই এতিয়া আমি সেকেন্ড কেস তুলে আহিছো যে if those 3 particular students are not joining the excursion party আমাৰ ক্লাছৰুম তো 25 জন ষ্টুডেন্ট বহি আছে তো হে তিনিজনক আমি কাৰণ সিলেক্ট কৰিলে তো তিনিজনেই কৰিব লাগিব এতিয়া আমি কৈছো যে এই তিনিজনক নকৰোৱে আমি তেতিয়া হলে আমি 25 ৰ পৰা হে তিনিজনক টোটালি বাদ দি দিছো তাৰ মানে আমি 22 ষ্টুডেন্টৰ মাজৰ পৰা হে সিলেক্ট কৰিম কেজন সিলেক্ট কৰিম 10 জন কৰিম কাৰণ আমাক 10 জন লাগে হয়নে হে কাৰণে এতিয়া 22 ষ্টুডেন্টৰ পৰা 10 জন ষ্টুডেন্ট কিমান ওয়েজত কৰিম 22C10 ওয়েজত কৰিম বুজি পাইছা সাগে এটো 22C10 কেলে হল because we are not selecting those 3 particular students therefore we have to remove these 3 particular students from the total students and total student 25 asile he tinijon ami select nokoru buliye koi dilu gotike he tinijonok classroom pa ami bahir korilu thakile 22 jon e 22 jonor por amak 10 jon lage to number of ways of selecting 10 students out of 22 is 22C10 বুজি পালা তো এটো কিহৰ আনসাৰ হ'ব এটো হ'ব when the 3 particular students are not joining the excursion party বুজিলা সাগে গটিকে হে তিনিজন ষ্টুডেন্টক যদি আমি এক্সকাৰশন পাৰ্টিটোত লৈ যাও বুলি কও তেতিয়া হলে নাম্বাৰ অফ ওয়েজ অফ সিলেক্টিং দা ষ্টুডেন্টস উইল বি 22C7 আৰু যদি নিনু বুলি কও তেতিয়া কিমান হ'ব 22C10 হৈ গল গটিকে দুইটা কেস একে লগতে পসিবল হ'বনে বলে তিনটা ষ্টুডেন্টক আমি লৈ গৈছো তিনটা ষ্টুডেন্ট হে তিনটা কাকো আমি নিয়াও নাই এনেকে পসিবল হ'বনে
নহয় যিকোনো এটা কেছে পসিবল হ'ব তাৰমানে আইদাৰ কেছ 1 অৰ কেছ 2 অৰ আহিছেতো সেইকাৰণে দুইটা কেছৰ পৰা আমি যিকিটা ৰিজাল্ট পাইছো সেইকিটা প্লাস কৰি দিম হল সেইকাৰণে ইয়াত প্লাস হৈছে আনসাৰটো দেখিছানে 22C7 প্লাস 22C10 ফাৰ্স্ট কেছৰ পৰা পোৱা আনসাৰটো আৰু সেকেন্ড কেছৰ পৰা পোৱা আনসাৰটো দুটা এড কৰি দিছো আমি হৈ গল তো এটো বুজি পালা সকে নেক্সট আমি চাও এই কোৱেশ্চনটো এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটো তোমালোকৰ বুকত কৰিও থোৱা আছে কিন্তু এটো কিছুমানে বুজি নাপাও বুলি কয়তো সেইকাৰণে মই ভাবিলো এই কোৱেশ্চনটোলে বুজাই দিও এটা চোৱা find the number of words with or without meaning which can be made using all the letters of the word again এখিনলৈকে বাৰু ঠিক আছে তোমাক কি কৈছে find the number of words with or without তাৰমানে তুমি এনেকুৱা এবাৰ তোমাৰ wordটো দিছে again wordত তুমি কেটা লেটাৰ দেখিছা 5 letters are there in the word again হয়নে a দুটা আছে বাকি z এটা আছে I এটা আছে n এটা আছে total 5 letters are there among them there are 2 a's দুটা a আছে হৈ গল তাৰ পিছত তেতিয়া হলে আমি কিমানটা ওয়ার্ড বনাব পাৰিম যদি আমাক এখিনলৈকে খুধে যে নাম্বাৰ অফ ways of selecting আমাৰ ওয়ার্ডটো কি again তো number of words that can be formed using all the letters of the word again is কিমান হ'ব পাঁচটা লেটাৰ গুটে পাঁচটাই লবলে কৈছে গতিকে 5 factorial whole হেতেন কিন্তু ইয়াত 5 factorial অকল 5 factorial নহয় কেলে নহয় because a is repeated 2 times আৰু আমি পাৰমুটেশন যেতিয়া পঢ়িছিলো তেতিয়া আমি তাৰ 3 নম্বৰ ফৰ্মুলাটোত পঢ়িছিলো যে কিবা এটা লেটাৰ হওক বা কিবা এটা নাম্বাৰ হওক মানে ডিজিট হওক যিমান বাৰ ৰিপিট হৈ আছে factorial of that we have to divide that is ইয়াত a দুবাৰ ৰিপিট হৈ আছে তো factorial 2 দি আমি ডিভাইড কৰিব লাগিব therefore factorial 5 মানে কিমান 120 by 2 that is 60 so number of words that can be formed using all the letters of the word again is 60 আমি 60 টা ডিফারেন্ট ওয়ার্ড পাম again ওয়ার্ডত থকা লেটাৰ গিটা লৈ আমি 60 টা ডিফারেন্ট ওয়ার্ড বনাব পাৰিম বুজি পালা চাগে এটো যদি তোমালকে পাৰমুটেশনৰ ক্লাসটো চোৱা নাই মই ডেসক্ৰিপশন বক্সত লিংকটো দি দিছো আৰু নহলে মোৰ প্লেলিষ্টত যাবা তাত গৈ হায়াৰ সেকেন্ডাৰী ম্যাথমেটিক্সৰ কাৰণে যেটো প্লেলিষ্ট আছে তাত যাবা তাত চাই লব পাৰিবা ঠিক আছে মই মানে দুটা প্লেলিষ্ট বনাই থোৱা আছে বিএড ৰ কাৰণে এটা আছে আৰু হাই সেকেন্ডাৰী কাৰণে ম্যাথমেটিক্সৰ কাৰণে এটা আছে তো ম্যাথছৰ কাৰণে তুত যাবা তাত গলে হে জিকিটা ক্লাস লাগে পাই যাবা তাত ঠিক আছে এতিয়া আমি পিছৰ পাৰ্টটো চাও পিছৰ পাৰ্টটো কি দিছে যে if these words আমি গম পালো যে 60 টা ওয়ার্ড বনাব পাৰি এখিনলৈকে আমি বুজি পাই গলো এতিয়া কৈছে if these words are written as in the dictionary what will be the 50th word তুমি যে হে 60 টা ওয়ার্ড যে বনাব পাৰি বুলি কলা হা হে 60 টা ওয়ার্ড যদি তুমি ডিকশনাৰীত যেনেকে এৰেঞ্জ কৰা থাকে তেনেকে যদি এৰেঞ্জ কৰি লিখা এটা কোৱেশ্চনটো হল ডিকশনাৰীত নো কেনেকে এৰেঞ্জ কৰা থাকে ডিকশনাৰীত আমাৰ এলফাবেটিক্যালি থাকে হয়নে এতিয়া আমাৰ জনিবা again wordত কি লেটাৰ আছে a আছে z আছে I আছে n আছে হৈ গল এটা ডিকশনাৰী অৰ্ডাৰ তুমি যে 60 টা ওয়াৰ্ড যে বনাব পাৰিবা হে 60 টা ওয়াৰ্ড তোমাক ডিকশনাৰীত যেনেকে থাকে তেনেকে এৰেঞ্জ কৰি দিব কৈছে তেতিয়ালে ডিকশনাৰীত a 4টা লেটাৰৰ ভিতৰত a দুবাৰ আছে কাৰণে আমি কোৱা নাই ইয়াত থকা লেটাৰ গিটা কি বুলি কলে আমি কি কম a z I n এগিটা লেটাৰ আছে আৰু তুমি যদি মানে এলফাবেটিক্যালি এৰেঞ্জ কৰিব বিচাৰা ফাৰ্স্ট লেটাৰ কোনটো আহিব ফাৰ্স্ট লেটাৰ আহিব a হয়নে হে 60 টা ওয়াৰ্ডৰ ভিতৰত আমি কি কৰিম ফাৰ্স্টত আমি a ৰে স্টাৰ্ট হোৱা ওয়াৰ্ড খিনি লিখিম ডিকশনাৰীটো তেনেকে থাকিব তাৰ পিছত b ৰে স্টাৰ্ট হোৱা থাকে কিন্তু আমাৰটো ইয়াত b নাই গতিকে a 4টাৰ ভিতৰত আমি চাম a ৰ নেক্সট লেটাৰটো কোনটো আহিব g আহিব হয়নে তাৰ পিছত I আহিব তাৰ পিছত n আহিব মানে কি আহিব a আহিব g আহিব তাৰ পিছত I আহিব তাৰ পিছতহে n আহিব হৈ গল তো এতিয়া তোমাক লাগে যে 50 নম্বৰত থকা ওয়াৰ্ডটো কি হয় তুমি যে কৈছা টোটাল 60 টা আমি বনাব পাৰিম তাৰ ভিতৰত 50 নম্বৰত কোনটো ওয়াৰ্ড আছে
তো আমি চাম যে এতিয়া এ ৰে বনাব পৰা ৱৰ্ড কিমানটা আছে কাৰণ আমি নাজানো 50 নম্বৰত থকা ৱৰ্ডটো কি লেটাৰ দি ষ্টাৰ্ট হৈছে সেইটো আমি নাজানো হল গতিকে আমি কৈছো যে ফাৰ্ষ্টত আমি এ ৰে ষ্টাৰ্ট হোৱা ৱৰ্ডখিনি থম তো এ ৰে ষ্টাৰ্ট হোৱা ৱৰ্ড কিমানটা আছে নাম্বাৰ অফ ৱৰ্ড ষ্টাৰ্টিং উইথ দ্য লেটাৰ এ কিমান হ'ব তেতিয়াহ'লে আমাৰ ৱৰ্ডবিলাকততো 5টা লেটাৰ থাকিব ন এই 5টা লেটাৰৰ ভিতৰত ফাৰ্ষ্ট এ ৰে ষ্টাৰ্ট হোৱা লেটাৰ মানে কি ফাৰ্ষ্ট প্লেচ ইজ ফিক্সড উইথ এ এই ফাৰ্ষ্ট প্লেচটো তুমি আৰু লৰচৰ কৰিব নোৱাৰা এটোত আমি এটা এ ফিক্স কৰি দিলোঁ ইয়াত যেতিয়া আমি এটা এ ফিক্স কৰিলোঁ এই 4টা প্লেচৰ কাৰণে আৰু কি লেটাৰ থাকি গৈছে এটা এ থাকি গ'ল জি থাকি গ'ল আই থাকি গ'ল এন থাকি গ'ল হয়নে আমাৰ হাততো দুটা এ আছিলে দুটা এৰ ভিতৰত এটা এ আমি ফিক্স কৰি দিলোঁ আৰু এটা এ আছে আমাৰ হাতত আৰু লগত জি এটা আছে আই এটা আছে এন এটা আছে গতিকে এই 4টা লেটাৰ এই 4টা প্লেচত কিমান ৱেজত এৰেঞ্জ কৰিব পাৰিম 4p4 মানে 4 ফেক্টৰিয়েল হয়নে এটো আমি আৰু এ লৰচৰ কৰিব নোৱাৰোতো এ ফিক্স কৰি দিলোঁ এ সেইকাৰণে আমি কাউণ্টত ধৰা নাই আৰু বাকি 4টা প্লেচ আমি ফিল আপ কৰিব লাগে 4টা লেটাৰ দি কিমান ৱেজত পাৰিম নাম্বাৰ অফ ৱেজ অফ arranging these 4 letters among themselves is 4p4 that is 4 factorial and 4 factorial means 24 বুজি পালে ইয়াত কিন্তু আমি 2 factorial দি ডিভাইড নকৰো কেলে নকৰো বাৰু কাৰণ এই 4টা লেটাৰৰ ভিতৰত যোন 4টা আমি মানে এৰেঞ্জ কৰিছো সেই 4টাৰ ভিতৰত একো লেটাৰে ৰিপিট হৈ থকা নাই বুজি পাইছা ৰিপিট হৈ থকা লেটাৰ এ আছিলে এ দুটা আছিলে কিন্তু এটা এ যিহেতু আমি ফিক্স কৰি দিলোঁ গতিকে থাকি যোৱা 4টা লেটাৰৰ ভিতৰত এ ৰিপিটেশ্যন নাই কিন্তু সেইকাৰণে আমি ডিভাইড কৰিব নালাগে therefore number of words starting with a is 4 factorial that is 24 গতিকে 24টা ৱৰ্ড এ ৰে ষ্টাৰ্ট হৈছে তো এৰ নেক্সটত কিহেৰে ষ্টাৰ্ট হ'ব বুলি কৈছিলোঁ জি দি ষ্টাৰ্ট হ'ব এতিয়া তো জি দি ষ্টাৰ্ট হ'বলৈ হ'লে আমি আকৌ কি কৰিম ফাৰ্ষ্ট প্লেচটোত আমি জি ফিক্স কৰি দিম তেতিয়াহ'লে বাকী থাকি গ'ল কি এইবাৰ কিন্তু এ দুটা আছে আই এটা আছে এন এটা আছে এইকেইটা থাকি গৈছে হ'লনে গতিকে এৰেঞ্জমেণ্ট অফ দিছ 4 লেটাৰ্ছ এমং দেমছেল্ভ ইজ কিমান হ'ব এটো 4p4 মানে 4 ফেক্টৰিয়েল আহিব কিন্তু ইয়াত আকৌ দুটা এ আছে নহয় তো 2 ফেক্টৰিয়েল দি ডিভাইড কৰিম 4 factorial by 2 factorial মানে 24 by 2 that is 12 তাৰ মানে জি ৰে ষ্টাৰ্ট হোৱা ৱৰ্ড আছে 12টা এ ৰে ষ্টাৰ্ট হোৱা ৱৰ্ড আছে নাম্বাৰ অফ ৱৰ্ড ষ্টাৰ্টিং উইথ এ ইজ 24 এণ্ড নাম্বাৰ অফ ৱৰ্ড ষ্টাৰ্টিং উইথ জি ইজ 12 টোটেল কিমানটা গ'ল টোটেল 36টা গ'ল আমাক কিন্তু 50 নম্বৰৰ ৱৰ্ডটো লাগে হয়নে টোটেল 36টা গ'ল এতিয়া আমি কি কৰিম এতিয়া আমি নেক্সট ৱৰ্ড গিটা ষ্টাৰ্ট হ'ব কিহেৰে জি ৰে ষ্টাৰ্ট হোৱা আমাৰ 12টা আছিল এতিয়া ষ্টাৰ্ট হ'ব আই ডি ষ্টাৰ্টত এনেকৈ আই আমি ফাৰ্ষ্ট প্লেচত ফিক্স কৰিম হয়নে তো বাকি 4টাৰ কাৰণে কি থাকিব দুটা এ থাকিব এটা জি থাকিব এটা এন থাকিব গতিকে হেতু আমাৰ কি হ'ব 4 ফেক্টৰিয়েল বাই 2 ফেক্টৰিয়েল মানে তাৰ কাৰণেও 12 হ'ব তো এ ৰে ষ্টাৰ্ট হোৱা 24টা ৱৰ্ড আছে জি ৰে ষ্টাৰ্ট হোৱা 12টা ৱৰ্ড আছে আই ৰে ষ্টাৰ্ট হোৱা 12টা ৱৰ্ড আছে টোটেল কিমানটা গ'ল টোটেল আমাৰ 48টা গ'ল হয়নে আমাক কোনটো লাগে we need the word which is in the 50th place 50 number place to jitu word ase to 48 loke amar 48 ta word gol etia 49 number word or pora n re start hobo aru eta letter he thaki goise hoine ei tinta letter he honte 48 ta word gusiye gol amak lage 50 number word to gotike eta next amar n or pa start hobo তো এটা তুমি নিজে চোৱা এনৰে যদি ষ্টাৰ্ট কৰিব বিচাৰো আমাৰ হাতত যিকিটা লেটাৰ আছে উই হ্যাভ 2a আমাৰ হাতত দুটা এ আছে আই আছে জি আছে আৰু এন আছে হয়নে ইফ ইউ নিড দ্য ৱৰ্ড ষ্টাৰ্টিং উইথ এন and you have to arrange the words in the dictionary order তোমাক এটা এনৰে ষ্টাৰ্ট হোৱা ৱৰ্ড লাগে আৰু হে ৱৰ্ড বিলাক কিন্তু ডিকচনেৰী অৰ্ডাৰৰ নিচিনাকৈ এৰেঞ্জ কৰিব লাগিব তো ডিকচনেৰী অৰ্ডাৰত এনৰে ষ্টাৰ্ট হোৱা ৱৰ্ড বিলাক লাগে তো এন টো দি দিলো তাৰ পিছত কোনটো লেটাৰ আহিব এ আহিব নে আই আহিব নে জি আহিব ডেফিনেটলি এ আহিব কাৰণ ডিকচনেৰী অৰ্ডাৰত কি হয় ডিকচনেৰী অৰ্ডাৰটো এ বি চি ডি হেনেকৈ কণ্টিনিউ তেনেকৈ আহে এনৰে ষ্টাৰ্ট হোৱা ৱৰ্ড লাগে যেতিয়া এন বাৰু আগত আহিলে কিন্তু এনৰ নেক্সট আমি এইকেইটাৰ ভিতৰত যোনটো আগত আহে সেইটোৱে লিখিব পাৰিম এ আগত আহে সেইকাৰণে এ লিখিলোঁ এ দুটা আছে নহয় তো ইটো এও দি দিলোঁ এতিয়া আই আৰু জিৰ ভিতৰত কোনটো আগত আহে জিটো আগত আহে গতিকে জি আহিলে আই আহিলে এইটো হৈ গ'ল 49 নম্বৰত থকা ৱৰ্ডটো এন ডাবল এ জি আই এইটো 49 নম্বৰত আছে
আমাক লাগে ইয়াৰ পিছৰটো 50 নম্বৰত তো 50 নম্বৰত কি কৰিম NAA টো একেই ৰাখিম আমি এবাৰ I টো ইয়াত দি দিম আৰু G টো লাষ্টত দি দিম বুজি পাইছানে ডিকচনেৰীটো তেনেকৈ থাকে ৱৰ্ডবিলাক বুজি পাইছা তো এতিয়া আহি গ'ল I আগত আহি গ'ল তাৰমানে the 50th word is NAAIG it is the 50th word আমাক যেটো লাগিছিলে হেতু বুজি পালা চাগে এখিনলৈকে যদি পোৱা নাই নিচিনা লাগিছে ভিডিওটো আকৌবাৰ চাবাচোন হয়তো বুজি পাবা আৰু তথাপিও যদি নাই পোৱা নিচিনা লাগে তেতিয়া হলে কমেন্ট সেকশনত কমেন্ট কৰিবা মই আকৌ ভালকে বুজাবলৈ চাম ঠিক আছে ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিবা শেয়াৰ কৰিব পাৰা সাবস্ক্ৰাইব কৰিব পাৰা ঠিক আছে অতি সোনকালে আমি লগ পাম আমাৰ নেক্সট এটা ভিডিওত থ্যাংক ইউ